ড্ৰাগছ নিৰ্মূলৰ কাৰণে সংবাদসেৱীসকলে আমাক যথেষ্ট সহায় কৰিব পাৰে, সমাজখনক যথেষ্ট সহায় কৰিব পাৰে। সেইকাৰণে আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে আজি আমি অসমৰ পৰা বহুকেইগৰাকী সাংবাদিকক মাতি আনিছিলোঁ আৰু তেখেতলোকৰ লগত আমি আলোচনা কৰিছোঁ, তেখেতলোকক অনুৰোধ কৰিছোঁ যে কেনেকৈ তেখেতলোকে সহায় কৰিলে আমি ড্ৰাগছক নিৰ্মূল কৰিব পাৰিম। মই তেখেতলোকক অনুৰোধ জনাইছোঁ, অকল সংবাদসেৱী হিচাপেই নহয়, অকল সাংবাদিকেই নহয়, তেখেতলোক বা আপোনালোক সমাজ সংগঠকো নিজৰ নিজৰ অঞ্চলৰ সমাজ সেৱা আপোনালোকে কৰে। গতিকে সজাগতা সৃষ্টিটো আপোনালোকে যথেষ্ট কৰিব পাৰে। ইয়াৰ লগে লগে বাতৰি কাকতত প্ৰবন্ধই হওক বা টিভিত ভাল নিউজ এটা কৰিয়েই হওক, এনেকুৱাকৈ আমি যদি পজিটিভ মাইণ্ড ছেট এটা গঢ়িব পাৰোঁ যে ড্ৰাগছ খাব নালাগে, ড্ৰাগছ খালে কি হয়, ভাং খালে কি হয়, এই কথা বতৰাবিলাক যদি মানুহক বুজাব পাৰোঁ, আমি ভাবোঁ যে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যাটো বহুত কমিব।